সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু নতুন বছৰ যিহেতু নতুন টপিকৰ ওপৰত মই আজি কথা পাতিম। হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল ল' ষ্টেণ্ড পইণ্ট। মই এডভোকেট ৰেশমী সিদ্দিক আৰু আপোনালোকে চাই আছে ল' ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজ। আপোনালোকে নিশ্চয় গম পায় মই যিবিলাক ভিডিঅ' ল' ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজতে আপলোড কৰোঁ, এইবিলাক ভিডিঅ'ৰ পৰা আপোনালোকৰ কাৰণে কিবা নহয় কিবা এটা শিকিবলগীয়া থাকেই। আৰু আজিৰ সেশনটোত মই নতুন বছৰ উপলক্ষে নতুন এটা বিষয়ৰ ওপৰত আলোচনা কৰিম। আমি সকলো কেইদিনমান আগতে শুনা পাইছিলোঁ বা সকলোৰে ষ্টেটাছত দেখিবলৈ পাইছিলোঁ যে IPC ৰিপ, CRPC ৰিপ আৰু ইণ্ডিয়ান এভিডেন্স এক্ট ৰিপ। ফ্ৰেণ্ডছ, IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স ৰিপ হোৱা নাই। এই এক্ট তিনিখনৰ বিপৰীতে আৰু তিনিখন নতুন এক্ট আমাৰ ভাৰততে পাছ হৈছে। নম্বৰ 1 হৈছে IPCক ৰিপ্লেচ কৰা যিখন এক্ট হৈছে সেইখন হৈছে ভাৰতীয় ন্যায় সংহিতা। আৰু নম্বৰ 2 হৈছে CRPC বা ক্ৰিমিনেল প্ৰচিডিউৰক ৰিপ্লেচ কৰা এক্টখনৰ নাম হৈছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা। আৰু নম্বৰ 3 হৈছে ইণ্ডিয়ান এভিডেন্স এক্টক ৰিপ্লেচ কৰা আইনখনৰ নাম হৈছে ভাৰতীয় সাক্ষ্য বিল 2023। আৰু এই তিনিখন এক্টক আমি সংক্ষেপে BNS, BNSS আৰু BSB আমি সংক্ষেপে ক'ব পাৰোঁ। ফ্ৰেণ্ডছ, আজি মই ক'ম নতুন বছৰ উপলক্ষে নতুন নিয়ম বা নতুনকৈ অহা আইনত কি নতুন নতুন নিয়ম লাগু হৈছে তাৰে ওপৰত। কিন্তু মেইন কথাটো হৈছে আজিৰ এইটো ছেশ্যনত এই তিনিখন বিলৰ ওপৰত আলোচনা কৰাটো মোৰ কাৰণে অসম্ভৱ হৈ পৰিব। গতিকে সময়ে সময়ে এই বিল তিনিখনৰ ওপৰত কি নতুন আপডেট আহিছে তাৰে ওপৰত মই আলোচনা কৰিম আৰু ল' ষ্টেণ্ড পইণ্ট ইউটিউব চেনেল বা ফেচবুক পেজতে ভিডিঅ' আপলোড কৰিম। ফ্ৰেণ্ডছ, IPC ৰিপ্লেচ কৰি পেলাই নতুনকৈ অহা এক্টখন হৈছে ভাৰতীয় ন্যায় সংহিতা। আৰু এই ভাৰতীয় ন্যায় সংহিতাত নতুনকৈ অহা এটা ছেকশ্যন হৈছে 106। আগতে IPCত 304ত যিটো অফেন্স স্পষ্টকৈ উল্লেখ কৰিছে বা এই ছেকশ্যনটোত যিটো পানিছমেণ্ট উল্লেখ আছিলে সেইটো ছেকশ্যন ৰিপ্লেচ কৰি পেলাই 106 ছেকশ্যন আহিছে। আৰু এই ছেকশ্যনতো পানিছমেণ্টৰ বিষয়ে IPCৰ তুলনাত বহুত বেছি পানিছমেণ্ট উল্লেখ কৰিছে। ফ্ৰেণ্ডছ, মই ক'বলৈ লৈছোঁ কাৰ কেতিয়া গাড়ী এক্সিডেণ্ট হওক সেইটো কোনেও ক'ব নোৱাৰে। আগতে যিটো IPC ছেকশ্যন 304ত সেই পানিছমেণ্ট উল্লেখ কৰিছিল সেইটো আছিল 2 বছৰ। আৰু আজিৰ দিনত IPCক ৰিপ্লেচ কৰি পেলাই যিখন এক্ট আহিছে সেইখন হৈছে ভাৰতীয় ন্যায় সংহিতা। আৰু এই ভাৰতীয় ন্যায় সংহিতাৰ ছেকশ্যন 106ত পানিছমেণ্টটো 5 বছৰলৈকে বৃদ্ধি কৰা হৈছে আৰু লগতে ফাইনো ইম্প'জ কৰা হৈছে। যদি কেতিয়াবা কোনোবাই গাড়ীৰে খুন্দিয়াই পেলাই পলাই গুচি যায় তেতিয়াহ'লে সেই ব্যক্তিজনক 10 বছৰলৈকে কাৰাদণ্ড হ'ব পাৰে আৰু লগতে ফাইনো হ'ব পাৰে। আৰু ছেকশ্যন 106ত স্পষ্টকৈ উল্লেখ কৰিছে যে যদি কোনো এজন ব্যক্তিয়ে গাড়ীৰে খুন্দিয়াই পেলাই পলাই গুচি যায় তেতিয়াহ'লে সেই ব্যক্তিজনক 10 বছৰলৈকে জেল হ'ব আৰু লগতে ফাইন হ'ব। আৰু এই যিটো অফেন্স সেইটো হৈছে নন বেইলেবল অফেন্স। সেইকাৰণে তানাতে বেইল ল'ব নোৱাৰিব, তাৰ বিপৰীতে কোৰ্টত আহি পেলাই বেইল ল'ব লাগিব। ফ্ৰেণ্ডছ, মেইন ইণ্টাৰেষ্টিং কথাটো হৈছে যদি কেতিয়াবা কোনোবাই গাড়ীৰে খুন্দিয়াই পেলাই দুৰ্ঘটনাগ্ৰস্ত হয় তেতিয়াহ'লে জনসাধাৰণে সেই ব্যক্তিজনক মাৰপিট কৰে আৰু এই বিষয়টোৰ ওপৰত স্পেচিফিক ছেকশ্যন উল্লেখ কৰা নাই। ফ্ৰেণ্ডছ, নতুনকৈ অহা আইনৰ কাৰণে আপোনালোকৰ মন্তব্য কি কমেণ্ট কৰি জনাওক।